নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। PWD বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। 9450টাকৈ ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। নটিফিকেশ্যন আউট কৰি দিলে। চ' PWD বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, এই সকলোখিনি কথা জনাই দিয়া হ'ব। চ' যি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেলে ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি অহা ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো দেখা পাইছে PWD বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে। নটিফিকেশ্যন আউট হৈ গ'ল। চ' সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব। তাৰ আগতে আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত প্ৰিপেৰেশ্যনসমূহ কৰি আছে, তাৰ কাৰণে আমাৰ টিমৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটোৰ কথা ডিটেইলছ জনাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাই ল'ব বিচাৰিছোঁ। প্ৰথম কথাটো হৈছে, এই কোৰ্চটো যদি আপোনালোকে বাই কৰি পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক নপঢ়িলে হ'ব, বেলেগ কোনো কোৰ্চ নকৰিলে হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। ছেকেণ্ড কথাটো হৈছে, এই কোৰ্চটো যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। থাৰ্ড কথাটো হৈছে, যিটো কোৰ্চ হয়, কোৰ্চটো আপোনালোকৰ সুবিধা হৈ বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হৈছে, অতি সোনকালে অফাৰটো শেষ হ'ব। যিমান পাৰে সিমান সোনকালে আপোনালোকে কোৰ্চটো বাই কৰি লওক। এতিয়ালৈ কেনেকৈ বাই কৰিব পাৰিব, এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে বা ডেছক্ৰিপশ্যনটো পাব, 9181267278। তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰিব পাৰিব। আৰু এই যিটো কোৰ্চ হয় ADR 3.0 কোৰ্চ, এইটো আপোনালোকৰ ADR বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। ফৰ এক্সাম্পল DSS হওক, DME হওক, আছাম পুলিচ, ABUB, SI হওক, প্লাছ ফৰেষ্টৰ হওক, বা আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। এতিয়ালৈ কোৰ্চটো অনাত কি লাভ কৰিব, কোৰ্চটো কি হয়, সকলোখিনি জনাই দিব বিচাৰিছোঁ। ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3, গ্ৰেড 4 ক্ষেত্ৰত বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত। আৰু বহুতে বাই কৰিছে, তেওঁলোকৰ আপোনালোকৰ ৰিভিউবিলাক আমাৰ কমেণ্ট ছেকশ্যনত চাবও পাৰে। সকলোৱে ভালেই পাইছে। চ' ইয়াত দেখিব পাইছে কি লাভ কৰিব, 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, আপোনালোকে কুৱেশ্যন পেপাৰখনত যিমানখিনি টপিক দেখিব পাৰিব, সকলোখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। এতিয়ালৈ ছাবজেক্ট কি লাভ কৰিব, ইয়াত সকলোখিনি ছাবজেক্ট লাভ কৰিব পাৰিব। কমপ্লিট চিলেবাছ কভাৰ কৰা আছে, হ'লেও আপোনালোকক জনাই দিছোঁ। ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, কাৰেণ্ট এফেয়াৰ্ছ হওক, সকলোখিনি লাভ কৰিব পাৰিব। আৰু এই যেতিয়া কোৰ্চটো পঢ়িব বাই কৰি, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' নিজকে পৰীক্ষা কৰি চাবৰ বাবে 10খন ADR 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ 10খন মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। প্লাছ আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ লাভ কৰিব উইথ এনচাৰ শ্বীটৰ সৈতে। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো 2026-27 বৰ্ষৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়, আপোনালোকে কোৰ্চটো বাই কৰিব পাৰে। আৰু এই কোৰ্চটোৰ দ্বাৰা যে পঢ়ে, আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু কাৰেণ্ট এফেয়াৰ্ছটো একেবাৰে লেটেষ্ট এতিয়ালৈকে বৰ্তমানলৈকে আপোনালোকৰ আপডেট আছে। চ' এটা বেষ্ট কোৰ্চ হয়, আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰে। হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম লেটেৰত লাভ কৰিব, ইণ্ডিয়া লেটেৰত লাভ কৰিব, লগতে ৱৰ্ল্ড লেটেৰত আপোনালোকে ভাগ কৰি লাভ কৰিব পাৰিব। চ' এটা বেষ্ট অপৰচুনিটি হয়, অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। আৰু আপোনালোকৰ সুবিধা হৈ বৰ্তমান 50% অফাৰ দিয়া আছে। আৰু এই কোৰ্চটো আপোনালোকৰ অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰে। চ' অসমৰ গ্ৰেড 3, গ্ৰেড 4 যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে পঢ়ি চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই কোৰ্চটো বাই কৰিলেও পঢ়িলে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। চ' মই আপোনালোকক এতিয়া আছোঁ ভেকেঞ্চি মেইন ভিডিঅ'লৈ। ইয়াত দেখিব যে PWD বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে। চ' মই আপোনালোকক ডিটেইলছখিনি জনাই দিব বিচাৰিছোঁ। PWD ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট আহিছে। আৰু ভিডিঅ'টো আগবঢ়াৰ আগতে মই ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ এটা কথা, এইটো আপোনালোকৰ অসমৰ ৰিলেটেড ভেকেঞ্চি নহয়, যে অকল যে অসম স্পেচিফিক কোনো ভেকেঞ্চি, এইটো হৈছে ইণ্ডিয়া ৰিলেটেড ভেকেঞ্চি। চ' অল ইণ্ডিয়া কেন্দ্ৰে আবেদনসমূহ কৰিব পাৰিব। অসমৰ কেন্দ্ৰতো আবেদন কৰিব পাৰিব, কিন্তু অকল অসমৰ কাৰণে নহয়, এইটো আপোনালোকৰ অল ইণ্ডিয়া কেন্দ্ৰৰ কাৰণে আবেদনসমূহ কৰি ল'ব। চেণ্ট্ৰেলৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে, পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। বয়সৰ সময়সীমা 18 পৰা 45 বছৰলৈকে পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWD ক্ষেত্ৰত 10 বছৰ। এনেদৰে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰিছে PWD বিভাগৰ ফালৰ পৰা। চ' যদি আপোনালোকে এতিয়ালৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰিব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব
পাৰিব আৰু সিলেকশ্যন প্ৰসেছটো নো এক্সামৰ কোনো এক্সাম দিব নালাগে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ মাধ্যমে সিলেকশ্যনসমূহ কৰা হ'ব আৰু যেতিয়া আবেদন কৰিব আবেদন কৰাৰ পিছত যেতিয়া আপোনালোকে ৰিটেন এক্সাম নহয় তাৰ ইণ্টাৰভিউ মাতিব ইণ্টাৰভিউ পাছ কৰিলে ফাইনেল আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰি দিছে চ' PW বিভাগৰ ফালৰ পৰা চ' যদি আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু এই যিখিনি আবেদন ভেকেঞ্চি কথা ক'লো এইখিনি শ্বৰ্ট নটিফিকেশ্যন মুকলি কৰিছে ফুল নটিফিকেশ্যন অতি সোনকালে আহিবলৈ গৈ আছে চ' তাৰ পিছত আপোনালোকে ক'ব পাৰে যে আপোনালোকে 1 মাহৰ ভিতৰত এই ভেকেঞ্চিখিনি আবেদন হ'বলৈ গৈ আছে চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক যেতিয়া আপোনালোকে এপ্লাইসমূহ ষ্টাৰ্ট হ'ব সকলোকে আগত আমাৰ চেনেলটো লাভ কৰিব পাৰিব বাকী ADR লগতে আছাম পুলিচৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিছে নাইবা আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে তেন্তে এই কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব এই কোৰ্চটো পঢ়িলে বেলেগ কোনো বুক বিচাৰি থকা কাৰণে বেলেগ কোনো কোৰ্চ বিচাৰি থকা কথা কাৰণে সকলোখিনি ইয়াতে পাব বা এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট হ'ব ওৱান অফ দ্য বেষ্ট কোৰ্চ আপোনালোকে কোৰ্চটো বাই কৰি পঢ়া শুনাসমূহ ষ্টাৰ্ট কৰিব পাৰিব আৰু যদি কৰা নাই এতিয়ালৈকে এতিয়াও আপোনালোকৰ সময় বেছি শেষ হোৱা নাই এতিয়াও আপোনালোকে আপোনালোকে পঢ়া শুনাসমূহ কৰিবলৈ পাৰে আৰু চ' কোৰ্চটো বাই কৰিব কাৰণে জাষ্ট হোৱাটছআপত মেছেজ কৰি লওক আৰু এই কোৰ্চটো 50% অফাৰ দি থকা হৈছে লিমিটেড টাইমৰ কাৰণে চ'